নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু গুড মৰ্নিং 18ত আমি আৰম্ভণিতে জনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ খবৰ ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ আজি সম্পন্ন হ'ব অস্ত্ৰোপচাৰ আজি ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমতে কৰা হ'ব অস্ত্ৰোপচাৰ সাৰ্জন ডক্টৰ পন্নালালৰ নেতৃত্বত হ'ব অস্ত্ৰোপচাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ বলি হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আনন্দ শৰ্মা বহিৰাজ্যলৈ নিয়াৰ বাবে পৰামৰ্শ নিদিয়াত আদিত্য নাৰ্ছিং হোমতে আজি অস্ত্ৰোপচাৰ সম্পন্ন হ'ব আনন্দ শৰ্মাৰ ইতিমধ্যে হাজু হৈছে আদিত্য নাৰ্ছিং হোম কৰ্তৃপক্ষ কালিৰে পৰা আমি জনাই আহিছিলো কেনেদৰে আদিত্য নাৰ্ছিং হোমৰ বিশেষজ্ঞ চিকিৎসকসকলে আলোচনাত মিলিত হৈছিল পেনেল ডিসকাশন হৈছিল কেনেদৰে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব কাৰণ পৰিয়ালৰ লোকে বাৰম্বাৰ দাবী উত্থাপন কৰিছিল যে উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ লৈ যোৱা হওক কিন্তু ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমৰ চিকিৎসকসকলে সদৰি কৰিছিল যে স্বাস্থ্যৰ অৱস্থা অত্যন্ত অৱনতি হৈছে গতিকে এনেকুৱা এটা অৱস্থাত এয়াৰ এম্বুলেন্সেৰে বাহিৰলৈ লৈ যোৱাৰ পৰিৱেশ নাই বা অৱস্থা নাই বা তেনেকুৱা এটা স্থিতিত নাই আদিত্য শৰ্মাৰ স্বাস্থ্য আৰু সেই গতিকেই আদিত্য নাৰ্ছিং হোমতে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই মৰ্মে আজি অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব দীঘলীয়া সময়ৰ বাবে এই অস্ত্ৰোপচাৰ হ'ব কাৰণ আঘাত অত্যন্ত গুৰুতৰ ৰাজহাৰত কেইবাটাও গুৰুতৰ আঘাত আছে কামিহাৰত আঘাত আছে হাত ভৰি বিভিন্ন স্থানত আঘাত আছে গতিকে ৰাজহাৰ যেহেতু এটা অত্যন্ত স্পৰ্শকাতৰ স্থান মেৰুদণ্ড যাক কোৱা হয় এই মেৰুদণ্ডৰ কেইবাটাও স্থানত আঘাত আছে আমি সেই এক্সৰে দেখুৱাইছো টিভি স্ক্ৰিনত আপোনাক ভাঙি চুৰমাৰ হৈ পৰিছে কোনো স্থানত গতিকে এই সমূহ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব আদিত্য নাৰ্ছিং হোমতে কাৰণ যন্ত্ৰণাত চট ফটাই আছে আনন্দ শৰ্মা যদিহে অতি শীঘ্ৰেই অস্ত্ৰোপচাৰ কৰা নহয় তেতিয়াহ'লে পেৰালাইসিস পৰ্যন্ত হৈ যাব পাৰে চিকিৎসকসকলে ইতিমধ্যে সেই কথা প্ৰকাশ কৰিছে পৰিয়ালৰ আগত গতিকে যিমান শীঘ্ৰেই কৰিব পৰা যায় অস্ত্ৰোপচাৰ সিমানেই আনন্দ শৰ্মাৰ কাৰণে ভাল হ'ব এই কথা ইতিমধ্যে চিকিৎসকসকলে প্ৰকাশ কৰিছে আৰু সেই অনুসৰি আজি আদিত্য নাৰ্ছিং হোমতে অস্ত্ৰোপচাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিম আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে সমান্তৰালকৈ আদিত্য নাৰ্ছিং হোমত থকা উপাসনা বৰুৱা গোস্বামীৰ সৈতে আমি সংযুক্ত হ'ম প্ৰথমে ঋষেশ্বৰ আপোনাৰ সৈতে সংযুক্ত হৈছো আজি যথেষ্ট এটা উৎকণ্ঠা ভৰা দিন পৰিয়ালৰ বাবে আৰু সকলোৰে বাবে কাৰণ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হ'বলৈ গৈ আছে আদিত্য নাৰ্ছিং হোমত ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ গতিকে এই মুহূৰ্তত সকলোৱে কামনা কৰিছে যাতে অস্ত্ৰোপচাৰ সফল হওক কিন্তু এইখিনি মুহূৰ্তত সমান্তৰালকৈ ঋষেশ্বৰ আপোনাৰ পৰা জানিব বিচাৰিম তদন্ত জোৰদাৰ গতিত অব্যাহত আছে সকলো খবৰ এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম হয় নিশ্চয়কৈ আজি অস্ত্ৰোপচাৰ হ'ব ভুক্তভোগী আনন্দ শৰ্মাৰ আৰু আদিত্য নাৰ্ছিং হোমত ডক্টৰ পানালালে অস্ত্ৰোপচাৰ কৰিব আৰু আজি পুৱাৰ 10 বজাৰ পৰা অস্ত্ৰোপচাৰ কৰা হ'ব বুলি আমি গম পাইছো আৰু যেহেতু নিৰ্যাতনৰ বলি হৈ শাৰীৰিক নিৰ্যাতনৰ বলি হৈ ৰাজহাৰৰ দুটা অংশ আৰু হাতৰ এটা অংশত ভাঙিছিল আনন্দ শৰ্মাৰ আৰু ইয়াৰ সমান্তৰালকৈ আৰু এটা কথা ক'ব লাগিব যিহেতু এই যি আনন্দ শৰ্মাৰ যি ৰেগিং কাণ্ড অৰ্থাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে আৰু যোৱা নিশাও কেইবাজনো লোকক জেৰা কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 5জনকৈ ৱাৰ্ডেনক জেৰা কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰে 3জন ৱাৰ্ডেনৰ লগতে চিফ ৱাৰ্ডেন আৰু ডেপুটি চিফ ৱাৰ্ডেনকো জেৰা কৰিছে ইয়াৰ সমান্তৰালকৈ আন এটা বিষয় যে যোৱা নিশা যোৱাকালি যিহেতু তদন্ত কমিটিৰ দ্বাৰা তদন্ত কমিটিৰ ওচৰত হাজিৰ হ'বলৈ কেইবাজনো ছাত্ৰক অভিযুক্ত ছাত্ৰক নিৰ্দেশ জাৰি কৰিছিল কিন্তু সাধাৰণ সম্পাদক গৰাকী সেই তদন্ত সমিতিৰ ওচৰত হাজিৰ নহল আনহাতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যোৱাকালি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে যি অভিযুক্ত কেইজনমান ছাত্ৰ 4গৰাকী ছাত্ৰই উত্তৰপুতভাৱে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল সেইসমূহ প্ৰমাণিত হোৱাৰ পিছত 3 বছৰৰ বাবে কোনো বিশ্ববিদ্যালয়তে দেশৰ কোনো বিশ্ববিদ্যালয়তে যাতে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আন এটা লক্ষণীয় বিষয় যে যোৱাকালিৰ দিনটোত
গোটটোত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰে আন এটা সিদ্ধান্ত যি 3গৰাকী ৱাৰ্ডেনক অব্যাহতি দিয়া হৈছে ৱাৰ্ডেন পদৰ পৰা দিব্যজ্যোতি ডক্টৰ দিব্যজ্যোতি দত্তকে ধৰি এই কথা ঘোষণা কৰিছে উপাচাৰ্যগৰাকীয়ে আৰু যোৱা নিশাও অভিযান চলাইছিল ৰাহুল চেত্ৰীক বিচাৰি কিন্তু এই মুহূৰ্তলৈকে ৰাহুল চেত্ৰী পলাতক হৈ আছে যিহেতু ৰাহুল চেত্ৰী এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত বুলি ইতিমধ্যে প্ৰমাণিত হৈছে আৰু আনহাতে আকৌ ডিব্ৰুগড় জিলা প্ৰশাসনৰ ফালৰ পৰা অৰ্থাৎ যি দণ্ডাধীশৰ ফালৰ পৰা নটিচ জাৰি কৰা হৈছে অৰ্থাৎ জাননী জাৰি কৰা হৈছে যে যিকোনো লোকে যদি সাক্ষ্য প্ৰদান কৰিব বিচাৰে এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সন্দৰ্ভত তেওঁলোকে জিলা উপায়ুক্ত কাৰ্যালয়ত সাক্ষ্য প্ৰদান কৰিব পাৰিব অথবা তথ্য দিব পাৰিব অহা 5 তাৰিখলৈকে এই সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে কিন্তু যিয়ে নহওক এই মুহূৰ্তলৈকে মূল অভিযুক্ত ৰাহুল চেত্ৰীক এতিয়ালৈকে ধৰা পৰা নাই ইয়াৰ বিপৰীতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ শেহতীয়াকৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে কিন্তু শেহতীয়াকৈ 3জন ৱাৰ্ডেনক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৱাৰ্ডেন পদৰ পৰা অব্যাহতি দিয়েই দায়িত্ব সামৰা বুলি ছাত্ৰ সমাজে অভিযোগ উত্থাপন কৰিছে যিহেতু চিফ ৱাৰ্ডেনক ইয়াৰ তদন্ত আওতালৈ আনিব লাগে বুলি ইতিমধ্যে দাবী কৰিছে আৰু যিহেতু পূৰ্বতেও চিফ ৱাৰ্ডেনগৰাকীৰ বিৰুদ্ধে ছাত্ৰ সমাজে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছে বুলি আমাক জানিবলৈ দিছে কিন্তু এটা কথা ক'ব লাগিব যে যিয়ে নহওক দেৰিকে হলেও সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষে হাৰ পাইছে অৱশেষত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গা লৰা বুলি ক'ব পাৰি কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে তীব্ৰতৰ অভিযান কৰি তুলিছে যদিও মূল অভিযুক্ত ৰাহুল চেত্ৰীক এতিয়াও ধৰিব পৰা নাই ইয়াৰ বিপৰীতে আন ছাত্ৰসমূহকো জেৰা কৰি থকা পৰিলক্ষিত হৈছে কিন্তু পৰৱৰ্তী সময়তহে ক'ব পৰা যাব কেনেধৰণে কাক গ্ৰেপ্তাৰ কৰে কিন্তু এই মুহূৰ্তলৈকে ক'ব পাৰি যে 4জন অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্ত আন এজন এতিয়াও পলাতক হৈ আছে নিশ্চয়কৈ এতিয়াও পলাতক হৈ আছে কিন্তু এতিয়াও ব্যৰ্থ হৈছে ডিব্ৰুগড় আৰক্ষী মূল অভিযুক্ত ৰাহুল চেত্ৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আমি তদন্ত প্ৰক্ৰিয়াৰ বিষয়ে জানিম ঋষেশ্বৰ আমি উপাসনাৰ সৈতেও আমি সংযুক্ত হ'ম কিন্তু এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম আজি যি অস্ত্ৰোপচাৰ 10 বজাৰ লগে লগে আৰম্ভ কৰা হ'ব ডক্টৰ পান্নালালৰ নেতৃত্বত এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব কিমানজনীয়া টিম থাকিব আজিৰ এই অস্ত্ৰোপচাৰত কাৰণ এক দীঘলীয়া সময়ৰ বাবে আজি অস্ত্ৰোপচাৰ কৰা হ'ব কাৰণ বহু স্থানত আঘাত অত্যন্ত গুৰুতৰ এই অস্ত্ৰোপচাৰ অত্যন্ত জটিল হ'ব হয় নিশ্চয়কৈ আজি যিহেতু 10 বজাৰ পৰাই আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ চলিব ডক্টৰ পানালালৰ নেতৃত্বত ইয়াত কেইবাজনৰ টিম থাকিব আৰু সকলো অভিজ্ঞ চিকিৎসকৰ দ্বাৰা অভিযোগ চিকিৎসকৰ দ্বাৰা চিকিৎসা সম্পন্ন হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছিল গতিকে নিশ্চিতভাৱে ক'ব পাৰি অভিজ্ঞ চিকিৎসকৰ দ্বাৰাই হ'ব আৰু তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰু কিছু সময় পিছতে মাত্ৰ কেইটামান ক্ষণ আৰু এইটো জটিল অস্ত্ৰোপচাৰ হ'ব আৰু এই ৰাজহাড়ৰ লগত স্নায়ুৰ যি হীৰাৰ যি সম্পৰ্ক আছে গতিকে এইখিনি যাতে সূক্ষ্মভাৱে কৰিব পৰা যায় সেইবাবে এই অস্ত্ৰোপচাৰৰ বাবে যথোপযুক্ত যিখিনি কৰিবলগীয়া আছে নিউৰলজিষ্ট অথবা যিখিনি যাৰ সৈতে যোগাযোগ কৰিবলগীয়া আছে চিকিৎসালয় কৰ্তৃপক্ষই ইতিমধ্যে যোগাযোগ সম্পন্ন কৰিছে বুলি আমাক জানিবলৈ দিছে আৰু যিহেতু ৰাজহাড়ৰ দুটা অংশ আৰু এইটো এটা জটিল বিষয় ৰাজহাড়ৰ দুটা অংশত যিহেতু হাড় ভাঙিছে গতিকে এইটো এটা জটিল বিষয় সেই তাৰে চিকিৎসা চলিব কিন্তু হাড়ৰ এটা অংশত এটা অৰ্থাৎ হাড়ডালো ভাঙিছে হাতৰ হাড়ডাল সেইটো ৰাজহাড়ৰ দৰে সিমান জটিল নহয় যদিও কিন্তু তাৰো অস্ত্ৰোপচাৰ কৰাৰ প্ৰয়োজন হ'ব হয় ধন্যবাদ এই মুহূৰ্তত ধন্যবাদ জনাম ঋষেশ্বৰ আপোনাক তদন্তৰ প্ৰক্ৰিয়াৰ শেহতীয়া আপডেটো আমি পৰৱৰ্তী সময়ত পুনৰ লাভ কৰিম কাৰণ মূল অভিযুক্ত ৰাহুল চেত্ৰী এতিয়াও আৰক্ষীৰ জালত পৰিবলৈ বাকী আছে সমান্তৰালকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কেইবাটাও দাবী উত্থাপন কৰিছে তদন্তৰ আওতালৈ প্ৰতিজন অভিযুক্ত আহক আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰা হওক এই দাবীত অটল হৈ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেগিং কাণ্ডত জড়িত অভিযুক্তসকলক কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয় নহয় কোনো বিশ্ববিদ্যালয়তে যাতে স্থান নাপায় সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চিফ ৱাৰ্ডেনগৰাকীও তদন্তৰ আওতালৈ আহক এই দাবী উত্থাপন কৰা হৈছে
ইতিমধ্যে আমি জনাইছো যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 5জনকৈ ৱাৰ্ডেনক জেৰা চলাইছে আৰক্ষী অধীক্ষকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গেষ্ট হাউচত 5জনকে জেৰা চলাই আৰক্ষী অধীক্ষকগৰাকীয়ে চিফ ৱাৰ্ডেন ডক্টৰ কল্যাণ ভূঞাক জেৰা কৰা হৈছে ডেপুটি চিফ ৱাৰ্ডেন ডেভিড কাৰ্ডঙক জেৰা কৰিছে আৰক্ষীয়ে ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঁই বৰুৱা হোষ্টেলৰ 3 ৱাৰ্ডেনক জেৰা চলাই আছে আৰক্ষী অধীক্ষকে আজি তদন্ত কমিটিৰ আগত হাজিৰ হ'ব লাগিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জিএছ কিন্তু জাননী দিয়াৰ পিছতো বুধবাৰে হাজিৰ হোৱা নাছিল জিএছ উজ্জ্বল অংকুৰ বৰা কাৰণ উজ্জ্বল অংকুৰ বৰাৰ নাম স্পষ্টকৈ উল্লেখ কৰিছিল হাস্পতালৰ বিছনাত ছটফটাই থকা ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাই ৰেগিং হোৱাৰ দিনা মোবাইল ফোন কাঢ়ি লৈ গৈছিল জিএছ উজ্জ্বল অংকুৰ বৰাই কিন্তু বুধবাৰৰ দিনটোত হাজিৰ নহল জাননী দিয়াৰ পিছতো হাজিৰ নহল আজি পুনৰ জাননী দিয়া হৈছে গতিকে আজি হাজিৰ হয় নে নহয় সেয়া লক্ষণীয় হ'ব তদন্ত কমিটিৰ আগত হাজিৰ হ'ব লাগিব আন 11 জন ছাত্ৰ 11 বজাৰ ভিতৰত উপস্থিত নহলে তদন্ত কমিটিয়ে ল'ব একপক্ষীয় সিদ্ধান্ত আৰু এই সকল অভিযুক্তৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ে আমি আপোনাক ইতিমধ্যে জনাইছো যে ডিব্ৰুগড়ৰ ৰেগিং কাণ্ডত জড়িত 4 ছাত্ৰক নিষিদ্ধ ঘোষণা কৰা হৈছে 3 বছৰৰ বাবে সকলো বিশ্ববিদ্যালয়তে নিষিদ্ধ কৰা হৈছে মৌচম ফুকন গালব ডেকা কমলেশ্বৰ চুটিয়া আৰু পুছেম খাম বৰুৱাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিৰ বৈঠকত লোৱা হৈছে এই কঠোৰ সিদ্ধান্ত ইপিনে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ 3টা ব্লকৰ লগতে মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাস আৰু মাইলছ ব্ৰনছন ছাত্ৰ নিবাসৰ অধ্যক্ষক দিয়া হৈছে অব্যাহতি 3গৰাকী হোষ্টেল ৱাৰ্ডেনক অব্যাহতি দি বিশ্ববিদ্যালয়ৰ শিক্ষকক নিয়োগ কৰা হৈছে নতুন অধ্যক্ষ হিচাপে লগতে বিশ্ববিদ্যালয়ৰ চৌহদত ৰেগিং নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে গঠন কৰা হৈছে এন্টি ৰেগিং ভিজিলেন্স টোটেল 4জন ছাত্ৰ যি ৰেগিঙৰ নিচিনা ঘৃণনীয় কাণ্ডত জড়িত বুলি আমাৰ তথ্য সহকাৰে আমি যি প্ৰমাণ পাইছো তাৰ ওপৰত ভিত্তি কৰি এই 4জন ছাত্ৰক আমি বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছো আৰু 3 বছৰৰ বাবে ভাৰতবৰ্ষৰ কোনো বিশ্ববিদ্যালয়ত যাতে পঢ়িব নোৱাৰে তাৰ কাৰণে আমি জাননী জাৰি কৰিছো সেই নাম কেইটা হ'ল গালব ডেকা জীৱ বিজ্ঞান বিভাগৰ 3য় ষান্মাসিকৰ ছাত্ৰ কমলেশ্বৰ চুটিয়া গণিত বিভাগৰ 3য় ষান্মাসিকৰ ছাত্ৰ মৌচম ফুকন প্ৰায়োগিক ভূতত্ব বিভাগৰ 3য় ষান্মাসিকৰ ছাত্ৰ চাও পুছেংখাম বৰুৱা ভাষা অধ্যয়ন কেন্দ্ৰৰ 2য় ষান্মাসিকৰ ছাত্ৰ যোৰহাটত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ অপহৰণ কাণ্ড অপহৃত হৈছে অমৰজিৎ সাহু নামৰ এজন ছাত্ৰ অপহৰণকাৰীয়ে 50 লাখ টকাৰ মুক্তিপণ বিচৰাৰ কথা পোহৰলৈ আহিছে এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত ঘটনাৰ বিষয়ে অৱগত কৰিছে অমৰজিৎ সাহুৰ ঘৰ যোৰহাটৰ বাঁহবাৰীত আৰু তেওঁ ৰাজেশ সাহু নামৰ ঠিকাদাৰগৰাকীৰ পুত্ৰ বুলি জানিব পৰা হৈছে আনহাতে এই সমগ্ৰ অপহৰণ কাণ্ড ৰহস্যজনক বুলি ধাৰণা কৰিছে একাংশই প্ৰকৃততে অমৰজিৎক অপহৰণ কৰা হৈছে নে নাই সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব চাঞ্চল্যকৰ অপহৰণ কাণ্ড যোৰহাটত অপহৃত হৈছে অমৰজিৎ সাহু নামৰ এইজন ছাত্ৰ অপহৰণকাৰীয়ে 50 লাখ টকাৰ মুক্তিপণ বিচৰাৰ কথাও পোহৰলৈ আহিছে অৱশ্যে এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত ঘটনাৰ বিষয়ে অৱগত কৰিছে অমৰজিৎ সাহুৰ ঘৰ যোৰহাটৰ বাঁহবাৰীত আৰু তেওঁ ৰাজেশ সাহু নামৰ এগৰাকী ঠিকাদাৰৰ পুত্ৰ বুলি জানিব পৰা হৈছে আনহাতে এই সমগ্ৰ অপহৰণ কাণ্ড ৰহস্যজনক বুলি ধাৰণা কৰিছে একাংশই প্ৰকৃততে অমৰজিৎক অপহৰণ কৰা হৈছে নে নাই সেয়া আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব কিন্তু যোৰহাটত শেহতীয়াকৈ এটাৰ পিছত আনটো চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ অপহৰণৰ ঘটনা চুৰি ডকাইতৰ ঘটনা অব্যাহত আছে আৰু পুনৰ এক ৰহস্যজনক অপহৰণ কাণ্ড সংঘটিত হৈছে যোৰহাটত সি মানে কিনে ফুল সেইকাৰণে মোক মানে ইয়াত দেউতা মানে মোৰ ওপৰত মানে সন্দেহ আছিলে সেইকাৰণে মোক থানাত মানে অমৰজিতৰ দেউতাক সন্দেহ আছে আমাৰ দেউতা মোক মানে সন্দেহ আছিলে কি ইয়াৰ মানে কাম হ'ব সেইকাৰণে মোক মানে মাতিছিলে মোক মানে কিন্তু থানাৰ পৰা মাতা নাই মই মানে আহিলোঁ নিজে আহিলোঁ মোক মানে চৰ মানে যি মোক মানে সুধিলে মই চবে ক'লোঁ
মই যিমান মানে গম পাওঁ মই চব মানে কৈ দিলোঁ আৰু হৈ গ'ল আৰু মই বেছি মানে গম নাপাওঁ। অমৰজিৎ তোমাৰ লগৰ আছিল নেকি? মোৰ লগৰ আগতে আছিলে, এতিয়া নাই। মানে অমৰজিৎ লগৰ মানে কেনেকুৱা ধৰণৰ লগৰ আছিল তোমাৰ? বছৰ নহয় 2 মাহ 3 মাহ হৈছিলে। আমাৰ যিটো দুশ্মনী মই এইটো কথা মই গম নাপাওঁ, কিন্তু ইয়াৰ মানে লগৰ মানে ঢেৰ। ইয়াৰ লগৰ ঢেৰ, মদ খোৱাৰ লগৰ ঢেৰ, আৰু ইয়াৰ মানে বেছি মানে এইটো না, সি মানে চবকে মানে গাই থাকে। ইয়াৰ দেউতাৰ ওচৰত মানে টকা ঢেৰ, চবেই ওচৰত মানে সি মানে গাই থাকে। যোৰাবাটত এখন খেৰ ভৰ্তি ট্ৰাকত অগ্নিকাণ্ড। AS01 DC 8158 নম্বৰৰ ট্ৰাকখন সোণাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। জানিব পৰা অনুসৰি চলন্ত অৱস্থাতে কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে ট্ৰাকখনত। বৰ্তমান যোৰাবাট যান বাহন আৰক্ষী উপস্থিত হৈ দুখনকৈ অগ্নি নিৰ্বাপক বাহনৰ উপস্থিতিত নিৰ্বাপন কৰা হয় এই অগ্নিকাণ্ড। আমি দৃশ্য দেখুৱাইছোঁ, এখন চলন্ত ট্ৰাক খেৰ কঢ়িয়াই লৈ গৈছিল। এই ট্ৰাকখনে কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ কৰা হৈছে। AS01 DC 8158 নম্বৰৰ এই ট্ৰাকখন সোণাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। জানিব পৰা মতে চলন্ত অৱস্থাত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে ট্ৰাকখনত। যোৰাবাট যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। লগতে দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে নিৰ্বাপন কৰা হয় এই জুই। ক'ত আছে ৰাহুল ছেত্ৰী? ডিব্ৰুগড়ৰ ৰেগিং কাণ্ডৰ খলনায়ক ৰাহুল ছেত্ৰীক এতিয়াও বিচাৰি পোৱা নাই আৰক্ষীয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল খলনায়ক এতিয়াও পলাতক। 3 দিন ধৰি আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই অভিযুক্ত ৰাহুলক। এই পৰ্যন্ত 4জনক গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু ৰাহুল ছেত্ৰীৰ কোনো সুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে। ৰাহুল ছেত্ৰীৰ তিনিচুকীয়াৰ লেখাপানীৰ ঘৰতো অভিযান চলাইছিল। ৰাহুলৰ ভাতৃক সোধা পোছাৰ বাবে আটক কৰা হৈছিল, কিন্তু কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। উল্লেখযোগ্য যে 2017 চনত PGSUৰ সভাপতি ৰাহুল ছেত্ৰী প্ৰায়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত গৈ থাকিছিল। ছুপাৰ ছিনিয়ৰৰ ৰূপত ৰাহুল ছেত্ৰীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত ৰাজত্ব চলাইছিল বুলিও অভিযোগ কৰিছে একাংশ ছাত্ৰই। পূৰ্বেও ৰাহুল ছেত্ৰীৰ বিৰুদ্ধে আছে বহু মাৰপিটৰ অভিযোগ। বৰ্তমান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী ছুপাৰ ছিনিয়ৰৰ টেগ লৈ হোষ্টেলত থাকি PNGB হোষ্টেলত থাকি কনিষ্ঠ ছাত্ৰৰ ওপৰত নিৰ্যাতন চলাই আহিছিল। ৰেগিঙৰ নামত হাৰাশাস্তি চলাই আহিছিল, দাদাগিৰি গুণ্ডাগিৰি চলাই আহিছিল এইজন ৰাহুল ছেত্ৰীয়ে। গুড মৰ্ণিং 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হ'ল এটা চমু বাণিজ্যিক বিৰতিৰ। বেটল ফৰ দ্য ষ্টেটছ। আজি গুজৰাট বিধানসভা নিৰ্বাচন। প্ৰধানমন্ত্ৰীৰ ৰাজ্যত আজি প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধ। 19খন জিলাৰ 89টা সমষ্টিত আজি ভোটগ্ৰহণ। 788গৰাকীৰ প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব আজি ভাগ্য। 5 ডিচেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু 8 ডিচেম্বৰত হ'ব নিৰ্বাচনৰ ভোট গণনা। আজি সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে গুজৰাট বিধানসভা নিৰ্বাচনৰ ওপৰত। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটত আজি প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধ। 19খন জিলাৰ 89টা সমষ্টিত ভোটগ্ৰহণ। 788গৰাকী প্ৰাৰ্থীৰ আজি নিৰ্ণয় হ'ব ভাগ্য। 5 ডিচেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু 8 ডিচেম্বৰত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ভোট গণনা। ইতিমধ্যে দেখিবলৈ পোৱা হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী। পুৱাৰে পৰা ভোটাৰ ৰাইজ শাৰী পাতিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। যথেষ্ট আকৰ্ষণীয় হৈছে এইবেলি গুজৰাট বিধানসভা নিৰ্বাচনৰ এই ভোটযুদ্ধ, কাৰণ আম আদমী পাৰ্টীয়ে এক প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। বিগত প্ৰচাৰ অভিযানত আমি দেখিছিলোঁ কেনেদৰে উবুৰি খাই পৰিছিল আপৰ প্ৰধান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত নামি পৰিছিল, কাৰণ এয়া অগ্নি পৰীক্ষা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বাবে। এইখিনি মুহূৰ্তত আজি ভোট গণনাৰ খবৰ লাভ কৰিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ গুজৰাটৰ পৰা আমাৰ সাংবাদিক ৰচনা উপাধ্যায়ৰ সৈতে। रचना, आज पहली चरण की मतदान है। 182 सीटों के लिए होने जा रहा है ये मतदान। आज 89 सीटों के लिए पहली चरण की मतदान। आप कौन सी पोलिंग स्टेशन में आप खड़े हो, वहां का माहौल दिखाए, क्या कुछ कहेंगे आज वोटर्स?
गिर सोमनाथ के कजली गांव के बाहर मैं खड़ी हूं, जहां पर की वोटिंग बूथ है और यहां पर अब चूंकि 8:10 हो रहे हैं, धीरे धीरे वोटर्स ने आना शुरू कर दिया है। और आप देखें तो पीछे आप देख सकते हैं कि जो पुलिस बैरिकेडिंग है उसके आगे जाकर ही जो वोटिंग बूथ है वहां पर वोटिंग बूथ के अंदर जिस तरीके से मतदाता पहुंच रहे हैं, क्योंकि लोकतंत्र का पर्व है और ऐसे में लोकतंत्र के पर्व में हर कोई चाहता है कि अपने मत के साथ वो अपनी भागीदारी निभाए। और अगर हम यहाँ की बात करें अभी की, तो फिलहाल यहाँ पर ये कांग्रेस के पाले में सीट थी और सिटिंग एमएलए जो हैं वो यहाँ से इस बार भी खड़े हुए हैं। बीजेपी की तरफ से मान सिंह परमार खड़े हुए हैं और आम आदमी पार्टी की तरफ से बात करें तो जगपाल माली की बात वो खड़े हुए हैं। तो यहाँ पर जो जनता के मुद्दे हैं वो अलग अलग मुद्दे हैं और अब ये देखना होगा कि जिस तरीके से लोग अपने घरों से बाहर निकलकर वोटिंग के लिए पहुंच रहे हैं, वो किन मुद्दों के साथ किस प्रत्याशी को जिताएंगे, ये सबसे बड़ी बात है और इसका खुलासा जो है वो 8 तारीख को हो पाएगा। लेकिन आज पहले चरण का मतदान यहाँ पर होना है, तो उसी तरीके से सुबह सुबह का समय है और ज्यादातर यहाँ पर जो महिलाएं हैं वो वोट करने के लिए पहुंच रही हैं, क्योंकि महिलाओं से हमने बात की थी, उनका कहना था कि सुबह सुबह वोट करने का मकसद उनका सिर्फ ये है कि सुबह वोट करने के बाद घर के तमाम जो काम होते हैं तो वो करने में वो व्यस्त हो जाते हैं। उसके साथ ही अब यहाँ पे जो महिलाएं पहुंच रही हैं और इसके साथ ही जो प्रत्याशी हैं वो भी यहाँ पर पहुंच चुके हैं। आपको दिखाए कि वो वोटिंग बूथ से पहले मंदिर में पहुंचे हैं, मंदिर में पूजा अर्चना के बाद, क्योंकि सोमनाथ अगर आप बात करें तो महादेव का बहुत बड़ा मंदिर यहाँ पर है, पूजा अर्चना के लिए लोग दूर दूर से आते हैं। तो यहाँ पर जो प्रत्याशी हैं वो भी यहाँ पर पहुंचे हुए हैं और आप देखें मंदिर में कि यहाँ पर वो पहले भगवान का आशीर्वाद ले रहे हैं और आशीर्वाद लेने के बाद वो अपना वोट करने के लिए जाएंगे, क्योंकि किसी भी शुभ काम से पहले भगवान का आशीर्वाद लेना बेहद ज्यादा महत्वपूर्ण हो जाता है और क्योंकि लोकतंत्र का पर्व है, ऐसे में हर जो उम्मीदवार हैं, जो कैंडिडेट्स हैं, उनको भगवान के आशीर्वाद की बेहद ज्यादा यहाँ पर जरूरत है। तो आप देख सकते हैं तस्वीरों के माध्यम से कि यहाँ पर वो पूजा अर्चना करते हुए नजर आ रहे हैं और कुछ ही देर बाद वो अपना वोट डालने के लिए जाएंगे। और जिस तरीके से प्रधानमंत्री नरेंद्र मोदी ने भी अपील की है कि अपने वोट का इस्तेमाल करें, अपने वोट को सबसे पहले, ये जो टारगेट दिया जाता है लोगों को, एक जो स्लोगन दिया जाता है कि पहले मतदान फिर जलपान, तो उसी तरीके का नजारा यहाँ पर देखने के लिए मिल रहा है। प्रत्याशी भी यहाँ पर पहुंचे हुए हैं और मैंने जैसे कि महिलाओं की बात बताई, पहुंच रही हैं। और अगर यहाँ पर हम देखें तो जिस तरीके से ये फिलहाल अभी कांग्रेस के पाले में जो सीट थी, तो अब यहाँ पर जो तीनों पार्टीज हैं वो अपनी दावेदारी कर रही हैं और आम आदमी पार्टी दिल्ली मॉडल को लेकर जिस तरीके से गुजरात में पहुंची है, तो अब देखना होगा कि आने वाले समय में क्या कुछ सिनेरियो यहाँ पर बदलते हैं, क्या समीकरण यहाँ पर बैठते हैं। तो प्रत्याशी भी यहाँ पर हैं और अभी यहाँ पर वोट के लिए जाएंगे, उनसे भी हम बात ही कर लेते हैं। सर ये बताएं कि वोटिंग शुरू हो चुकी है, लोग भी पहुंचने लगे हैं, क्या कहेंगे? और आपने भी आशीर्वाद ले लिया है भगवान का? हाँ जी, स्वाभाविक है, पहले भगवान का आशीर्वाद लेके ही कोई भी काम शुरू करते हैं। और आज जब मैं इलेक्शन में खड़ा ही हूँ, प्रत्याशी हूँ, तो भगवान का आशीर्वाद लेके ही मैं अपना काम शुरू करूंगा। और दूसरी पार्टियों की बात करें तो वो दावेदारी कर रही है, किस तरीके से देख रहे हैं? देखो, एक्चुअली ये पहली बार ऐसा नहीं हो रहा है कि ये तीसरी पार्टी आ रही है। हर बार इलेक्शन में कोई ना कोई पार्टी आती ही रहती है, वो अपनी दावेदारी करते हैं और हम हमारी दावेदारी करते हैं। हमें विश्वास है हमारे कार्यकर्ताओं पर, जो हमारी बड़ी फौज है उन पर भरोसा है और इस बार हम सोमनाथ विधानसभा आराम से जीतेंगे। तो यहाँ पर इन सोमनाथ विधानसभा आराम से जीतने की दावेदारी प्रत्याशी जो हैं बीजेपी की तरफ से मान सिंह परमार कर रहे हैं और पूजा अर्चना के बाद अब वो अपना वोट देने के लिए आगे बढ़ रहे हैं। तो अब देखना होगा कि किस तरीके से यहाँ का जो वोटिंग सिनेरियो है आने वाले समय में दिखाई देगा, क्योंकि अभी थोड़ी ही देर हुई है, 10-15 मिनट हुए हैं। जैसे जैसे समय बढ़ेगा वैसे वैसे जो वोटर्स हैं वो भी वोटिंग एरिया की तरफ बढ़ेंगे और अपने मत का इस्तेमाल करेंगे। जी रचना, आपने बताया कि अलग अलग मुद्दों को सामने रखकर वोटर्स अपनी मत डालने के लिए जा रहा है। महिलाओं के लिए क्या मुद्दा रहेगा इस बार? और पाटीदार संप्रदाय का भाई एक आम रोल होता है इस वोटिंग में, तो पाटीदार संप्रदायों का क्या मुद्दे? देखिए यहाँ पर जो अगर हम बात करें मुद्दों की, तो लोकल मुद्दे यहाँ पर सबसे ज्यादा हैं।
क्योंकि अगर महिलाएं हो या जो लोग हैं उनके लिए जो लोकल मुद्दे हैं वो सबसे ज्यादा अहम मायने रखते हैं, क्योंकि जो जरूरत की चीजें हैं और हर वोटर इसी उसके साथ वोट डालने जाता है कि जो उनकी जरूरत की चीजें हैं उनको यहाँ पर मिल पाए। और आप देखें तो यहाँ पर लगातार जिस तरीके से रेलवे को लेकर बहुत सारी मांगे की जा रही है, अंडर ब्रिज की मांग की जा रही है, तो वो काफी ज्यादा बहुत महत्वपूर्ण सारा हो जाती मुद्दा है। है। इन मुद्दे को सामने रखकर मतदान के लिए निकल के आए हैं लोग। जी, बहुत बहुत जी। शुक्रिया इस बात की ये जानकारी देने के लिए रचना। बाद में हम फिर जुड़ेंगे आपके साथ। बहुत बहुत शुक्रिया। और এনেদৰে 8 বজাৰ লগে লগে আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। আৰু ইতিমধ্যে ভোটাৰ ৰাইজ ওলাই আহিছে, বিভিন্ন ধৰণৰ ইস্যু তেওঁলোকে সন্মুখত লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। আৰু এই নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈছে, কাৰণ 2024 লোকসভা নিৰ্বাচন সন্মুখত আছে। 2024 লোকসভা নিৰ্বাচনৰ সন্মুখত বিশেষকৈ গুজৰাটৰ বিধানসভা নিৰ্বাচনক ছেমি ফাইনেল হিচাপে আখ্যা দিয়া হৈছে দেশৰ ৰাজনৈতিক মহলত। আৰু এয়া 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটদানৰ হাৰ কিমান হয় সেয়া সময়ৰ লগে লগে জানিব পৰা হ'ব। আৰু ইতিমধ্যে প্ৰাৰ্থিত্ব যিসকল প্ৰত্যাশী আছে, যিসকল প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে, সেইসকল প্ৰাৰ্থীয়ে সোমনাথ মন্দিৰলৈ গৈছে আশীৰ্বাদ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ। খন্তেক বাণিজ্যিক বিৰতিৰ পিছতে আমি লৈ আহিম ছুপাৰফাষ্ট প্ৰাইম টাইম 100। নমস্কাৰ।